Hey guys, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰেম নহয় প্ৰেম প্ৰেম তেতিয়া প্ৰেম বুলি খুজিলে প্ৰেম হোৱা আমি তাৰিখ ডেট একো গম নাপালোঁ ভাল লাগিলে পচন্দ হ'ল মানুহ হিচাপে ইটো সন্মান যিদিনাখনেই জাগিল চাগে সেইদিনাখনেই ইজনে সিজনক পোৱাৰ এটা হাবিয়াস আৰম্ভ হ'ল আৰু সেই যে আৰম্ভ হ'ল সেই প্ৰেম আৰম্ভ হ'ল প্ৰেম এতিয়াও চলি আছে কিন্তু ভয়ংকৰ লেভেলত গুচি গৈছে প্ৰেমটো এতিয়া ধৰণৰ ৰিস্কি হৈ পৰিছে বাওঁফালে তুমি দৰ্জা খুলি নাইবা বাওঁফালে তুমি কোনো কাৰণত দৰ্জা খুলি বহুত কথা আছে প্ৰেম চলি গৈ আছে কিন্তু প্ৰেমৰ সংজ্ঞাটো সলনি হৈ গৈ আছে আৰু বুঢ়া হৈ মানে ক'ব নোৱাৰোঁ কাণত ধৰি মই আঁঠুকাৰি থাকিবলগীয়াও হ'ব পাৰে সেইটোও প্ৰেম আছে সেয়াও প্ৰেম ইমান যে বেচাৰা দেখুৱাই ভাল পায় না নাই চব মতা মানে ইমান বেচাৰা দেখাই ভাল পায় না একদম ঘৰত শাস্তি খাই মানে ভয়ে ভয়ে এনেকে থাকিবলৈ আয়ো দেখিছিলো কি আছিলে 1999 চনটো চিনেমাখনৰ ইয়াৰটো সুধিছো 2000 ৰিলিজ হৈছিল 2000 ৰিলিজ যেতিয়া দেখা তেতিয়া একদম দেখিব নোৱাৰিছিলো মই একেবাৰে দেখিব নোৱাৰিছিলো মই আছিলো কোনোবা বেংগলী ল'ৰা এইটো কোন বেংগলী ল'ৰা বেছি বডি চডি আছে কাৰণে মানে বেছি ফুটানি দেখাই আছে একেবাৰে দেখিব নোৱাৰো মই বেংগলী ল'ৰা বুলি ভাবো বাহিৰা ল'ৰা আহি পেলাই গুৱাহাটীত হেৰি কৰিব এনেকে বুলি ভাবো তাৰপিছতে খং আৰু গুৱাহাটীততো এইটো ইমান ধুনীয়া ল'ৰা এইটো অসমীয়া ল'ৰা নহয় অসমীয়া ল'ৰা ধুনীয়া নাই বুলি মই কোৱা নাই মানে সেইখিনি সময়ত আৰু এই মানে কি আৰু গুড ফিজিক ধুনীয়াটো অসমীয়া ধুনীয়াটো নহয় আৰু মানে মই কৈছো এছমিজ লুকটো নাইতো মোৰ অসমীয়া লুকটো নাই মানে আৰু সেইখিনি সময়ততো ফিজিকটোৰ ওপৰত তেনেকে ধ্যান দিয়া বা বডি বিল্ডিং কৰা ল'ৰা ইমান মানে কি আমিতো দেখাই নাছিলো মই যে ভাল সেইটো কথা কৈছে মই কি ভুল কথা কৈছিলো যে প্ৰেম আৰম্ভণিতেই থাকে আৰু নতুন প্ৰথম প্ৰেম বুলি ক'ব লাগে তেতিয়া বিৰাট আছিলে প্ৰেম এতিয়া নাই এতিয়া নকয় কিন্তু তো সেই তেনেকে বুলি ভাবিছিলো পিছত বাৰু গম পালো অসমীয়া ল'ৰা বুলি তেতিয়া হৈছে অ'কে তেতিয়াহ'লে ঠিক আছে এনেকৈ ভাবিলো তাৰপিছত ফাৰ্ষ্ট মই লগ পালো এইখন সোণতৰা কোৰ্টে লগ পাইছো তো সেইটো বাৰু আগতেও কৈ আহিছো নাই প্ৰেম চেম নাই সেইটো মই আগতেও কৈ আহিছো প্ৰথম দিনা লগ পাই মানে খুব ভাল লাগিছিলে মোৰ আগৰ যিটো অভিজ্ঞতা আছিলে ছুপাৰষ্টাৰ মোৰ লগ পাই পেলাই যিটো মানে বিটাৰ এক্সপিৰিয়েঞ্চ আছিলে মইতো ভাবিছিলো এইটো ইণ্ডাষ্ট্ৰীত মোৰ থাকিবলৈ নাই মোৰ কামো কৰিব নাই মোৰ ইয়াৰ পৰা ভাতো নালাগে মই এনেকৈ বুলি ভাবিছিলো পিছে তাৰপিছতহে আকৌ প্ৰথমে ভাল লগ পোৱা নাছিল মই কণ্ট্ৰল কৰোঁ মোৰ মুখখন একদম মানে চলিয়ে যায় তাৰপিছতে লগ পাই পেলাই ভাল লাগিলে মই কৈছোঁ আচ্ছা ভাল মানুহ আছে তাৰমানে সেই গোটেই প্ৰজেক্টটোত কাম কৰিয়ে ভাল লাগিছিলে প্ৰথম দিনাখনেই লগ পাই পেলাই মানে খুব কমফৰ্টেবল ফিল কৰাই দিয়ে এইটো অৱশ্যে মই আগতেও শুনিছিলোঁ দেই বেলেগ মানুহৰ মুখেদিও শুনিছিলোঁ গতিকে ৰেচপেক্টটো আৰু বাঢ়িলে তাৰপিছত হেঙুলত লগ পালোঁ তেওঁৰো ফাৰ্ষ্ট ইয়েৰ আছিলে মোৰো ফাৰ্ষ্ট ইয়েৰ আছিলে আগৰ পৰা চিনাকিটো আছিলে আৰু তাৰপিছত খালি এইটো হ'ল কেতিয়া মই সেইটোৱে গম নাপালোঁ পাহৰি যোৱা মানে বেছি ষ্ট্ৰংকে ভাল পোৱাটো আমাৰ আৰম্ভ কিন্তু বিয়াৰ পিছৰ পৰাহে হ'ল সেইটো আৰু ষ্ট্ৰং হ'ল এইখিনি সময় কোনদিনা আমুক দিনাখন লগ পোৱাৰ লগে লগে বিজুলী ঢেৰেকনি মাৰি এনেকুৱা কিবা এটা হৈছিলে হৈ গ'ল এনেকুৱা হোৱা নাছিলে এইটো আচলতে তেনেকুৱা ধৰণৰ একো কথাই নাছিলে গ্ৰেজুৱেলি ইটোৰ সিটোৰ প্ৰতি যিটো কেয়াৰ বা তেনেকৈহে আচলতে হেৰি আছিলে আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই